কেইবাটাও জঘন্য ঘটনাই জোকাৰি গৈছে লখিমপুৰ। লখিমপুৰত 13 বছৰীয়া কিশোৰীক ধৰ্ষণৰ অপচেষ্টা চলোৱাৰ অভিযোগ 70 বছৰীয়া এজন লোকৰ বিৰুদ্ধে। 70 বছৰীয়া হাফিজ আলীৰ লগতে ঘটনাৰ গাঁৱতীয়া গাঁও প্ৰধানসহ গাঁওৰক্ষী বাহিনীৰ এজনক আটক লখিমপুৰ আৰক্ষীৰ। লখিমপুৰৰ পানীগাঁও আৰক্ষী থানাৰ অন্তৰ্গত ফুকনহাটৰ মিলন নগৰৰ প্ৰায় 70 বছৰীয়া হাফিজ আলীৰ বিৰুদ্ধে 13 বছৰীয়া কিশোৰীৰ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। ঘটনা সন্দৰ্ভত কিশোৰীগৰাকীৰ পৰিয়ালে পানীগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। দীৰ্ঘদিনৰ পৰা কেইবাগৰাকী কিশোৰীক ধৰ্ষণৰ অপচেষ্টা চলাই অহাৰ অভিযোগ হাফিজ আলীৰ বিৰুদ্ধে। আনহাতে লখিমপুৰ আৰক্ষীয়ে ফুকনহাট অঞ্চলৰ 9 বছৰীয়া শিশুক ধৰ্ষণৰ চেষ্টা চলোৱা মাতবালিকক গ্ৰেপ্তাৰ কৰিছে। ইফালে নাবালিকা ধৰ্ষণকাৰী ৰক্ষণাবেক্ষণ দিবলৈ ধন লোৱাৰ অভিযোগ উত্থাপিত হৈছে গাঁও প্ৰধান মেহবুব হাছান ওৰফে ৰাজাৰ বিৰুদ্ধে। নিশাই পানীগাঁও আৰক্ষীয়ে গাঁও প্ৰধান ৰাজাক আটক কৰি জেৰা অব্যাহত ৰাখিছে। এইগৰাকী গাঁও প্ৰধানৰ বিৰুদ্ধে দীৰ্ঘদিনৰে পৰাই এনে অভিযোগ উত্থাপন হৈ আহিছে। অৱশেষত আৰক্ষীৰ জালত পৰিছে গাঁও প্ৰধানগৰাকীও। কথাটো এতিয়া মই তেওঁলোকৰ মুখৰ পৰা শুনিছোঁ, ছোৱালীজনীকো সুধিছোঁ, ছোৱালীজনীয়েতো হয় বুলি কৈছে, খুৰীয়েকে নিজ চকুৰে দেখিছোঁ বুলি কৈছে। কিন্তু আমি ধৰক বিটিভি পাৰ্টিৰ ছেক্ৰেটেৰী আৰু আমি আৰু 2-3জন মানে তেওঁলোকৰ ঘৰলৈ গৈছিলোঁ সুধিবলৈ। তেওঁ ছোৱালীজনীক মানে ছেক্ৰেটেৰীয়ে সুধিলে, সোধ-পোছ কৰাত মানে তেওঁ হয় বুলি কৈছে আৰু খুৰীয়েকো কৈছে হয় দেখিছোঁ। তেওঁ ইমানখিনি মানে কোৱাৰ পিছতো যে ছেক্ৰেটেৰীয়েও গম পায়, গাঁও প্ৰধানো জনোৱা হ'ল। জনোৱাৰ পাছত তেওঁলোকে একো মীমাংসা নকৰিলে। ইমানতে মানে কেছটো মানে গাপ দি থৈ দিলে। তাৰপাছত মানে কি হ'ল কি নহ'ল নাজানো। তাৰপৰা গাঁও তেওঁ মানে মানুহবিলাক ক্ষেত্ৰত তেওঁলোকৰ ঘৰৰ মানুহখিনি গৈ কালি কেছ দিলে। কেছ দিয়াৰ পিছত লখিমপুৰ পানীগাঁও থানা ভাৰপ্ৰাপ্ত বিষয়াই তেওঁলোকে লগে লগে একশ্যন ল'লে, আহি মানে দোষীক বাৰাক্ত কৰে। এতিয়া বৰ্তমান থানাতে আছে। কেইজনক নিছে? এতিয়া শুনামতে মানে হাফিজ আলী বুলি কয়, তেওঁক বাৰাক্ত কৰিছে আৰু গাঁও প্ৰধান আছে বুলি শুনিছোঁ আৰু বিটিভি পাৰ্টিৰ ছেক্ৰেটেৰী আছে বুলি শুনিছোঁ। ঘটনাটো একদম গাপ দিবলৈ চেষ্টা কৰিছিল নেকি? মানে এতিয়া শুনামতেতো তেনেকুৱাই বুজাইছে। মানে তেওঁলোকে ইমান দিনে যেতিয়া আজি আমি মানে ইয়াত মিলামিলি কৰিম বুলি কৈছিলে, কিন্তু গোটেই গাঁৱৰ মানুহো আছিলে, তেওঁলোকে কিবা এটা হেৰি কৰিম বুলি ক'লে একো নহ'লে। কিমান দিন আগত হৈছিলে ঘটনাটো? ঘটনাটো হোৱাটো এতিয়া দিন হ'ল বাৰু, কিন্তু তেওঁলোকে জনামতে এতিয়া সেইদিনাখন যিদিনা ইয়াত মানে মানুহ গোটাইছিলে সেইদিনাখনতো আজি 6-7 দিনমান হ'ল। এই গাঁওবুঢ়াজন বেছি মানে মেহবুব হাছান এজনী বেছি, এজনী একদম বহুত হাৰাশাস্তি কৰিছে। মানুহ গোটিয়াকে মাৰিছে মানুহজনক। নিৰ্দোষী মানুহক ইমান শাস্তি দিব নালাগে নহয়। আমাৰ ৰাইজৰ আছিলে, ৰাইজক বিচাৰ দিব লাগিছিলে। তাৰপৰা আমাৰ ৰাইজৰ মানুহবিলাক গৈছিলে, ৰাইজৰ মানুহবিলাকক 2 লাখ টকা ডিমাণ্ড কৰিছে। আমাৰ আব্বাকো 2 লাখ টকা ডিমাণ্ড কৰিছে। এই গাঁৱৰ হাছান মেহবুব হাছান যে গাঁৱৰ গাঁওবুঢ়া ৰাজা, তেখেতে 2 লাখ টকা ডিমাণ্ড কৰি মানুহটো বহুত হাৰাশাস্তি কৰিছে। পইচাটো যেনেকৈ হওক য'ৰ পৰা উলিয়াই দিব লাগে, তাক 2 লাখ টকা দিবই লাগে। তেতিয়া বোলে সি বোলে এখন বোলে মীমাংসা কৰি দিব। 2 লাখ টকাৰ কাৰণে আমাৰ আবাৰ লাজতে 2 লাখ টকা ক'ৰ পৰা উলিয়াই দিব? আমি দুখীয়া মানুহ, আমি ইমান টকা পইচা দিব নোৱাৰো নহয়। কিন্তু আবাৰ এইবিলাক কাম নকৰা, আমাৰ আবাৰ কৰাই নাই। আপোনালোকে কিবা এই মেহবুব হাছানৰ ৰাজা যে তেখেতৰ ওপৰত দিছো, গাঁওবুঢ়া এজাহাৰ দিছো। কোনখন থানাত? পানীগাঁও থানাত। কি ভিত্তিত দিছে এজাহাৰখন? দালালি মানে ৰাজা দালাল খাবলৈ কাৰণে মানে পইচা মানুহক ঠগি খাব বিচাৰিছে, মিছামিছি কথা উলিয়াই মিছামিছি কেছটো বনাইছে। আমাৰ আবাৰ তেনেকৈ নহয়, মাজি 12 বছৰৰ পৰা কৰি আছে, নিৰ্দোষী হয়। মানে পইচাৰ লোভত তেখেতে এনেকৈ আমাৰ আবাক মিছামিছিকে ফচাইছে। পইচা ডিমাণ্ড কৰিছিলে নেকি আপোনালোকক? ডিমাণ্ড কৰিছিলে। কিমান টকা? 2 লাখ টকা ডিমাণ্ড কৰিছিলে গাঁওবুঢ়াই। পইচা নিদিয়াৰ কাৰণে ফচাই দিলে। কেছটো ডাঙৰ বনাই দিলে, মিডিয়া চিডিয়াক দিলে পইচা নিদিয়াৰ কাৰণে।